আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়া উন্নয়ন আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ এখন সংবাদমেলৰ আয়োজন কৰে আৰু এই সংবাদমেলত অৰুণোদয় 3.0 আৰু নিযুত মইনা আঁচনি সম্পৰ্কে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে। জুলাই মাহৰ পৰা আমি অৰুণোদয় দ্বিতীয় আঁচনিটো আমি সামৰণি মাৰিম। এতিয়া গোটেই এই মাহটো আগষ্ট মাহটো আমাৰ নৱনিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকল বা জিলা উপায়ুক্তৰ প্ৰতিনিধি প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰী ঘৰলৈকে যাব। মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে আৰু অকল খালী পত্ৰখন দিবৰ কাৰণে অলপ বেয়া লাগে কাৰণে লগত এখন আমি সৰু কিতাপো পঠাইছো। যিখনৰ লগত এজন এখন সৰু আমি কিতাপো দি পঠাইছো, যিহেতু এইবাৰ আমি কিতাপৰ বৰ্ষ পালন কৰি আছো। তাৰমানে 40 লাখ পৰিয়ালক এখন পঢ়িবৰ কাৰণে কিতাপো গৈ পাব। এই অৰুণোদয় তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব। ঘৰত গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহৰ অৰুণোদয় কোনেও নাপাব। আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে। নিযুত মইনা আঁচনিটোৰ কাৰণে আমি দেখা পাইছো যে ছোৱালীৰ শিক্ষা, আৰ্লি মেৰেজ, এই গোটেইখিনিত এটা ইতিবাচক প্ৰভাৱ পৰিছে। আমি 6 আগষ্ট তাৰিখে অসমত সকলো মহাবিদ্যালয়তে এটা হ'বলগীয়া অনুষ্ঠানৰ জৰিয়তে আমি নিযুত মইনা আঁচনিৰ প্ৰপত্ৰসমূহ বিতৰণ কৰোঁ। ছোৱালীসকলে প্ৰপত্ৰ বিতৰণ কৰি দিয়াৰ পিছত আঁচনিৰ ধন আমি অক্টোবৰ মাহৰ পৰা দিম আৰু বছৰত এইটো 10 মাহ পৰ্যন্ত পায়। 2 মাহ যেতিয়া কলেজ বন্ধ থাকে নিযুত মইনা আঁচনি নাপায়। হায়াৰ ছেকেণ্ডাৰীত 1000 টকা আমি দিওঁ, ডিগ্ৰীত প্ৰতি মাহত আমি 1250 টকা দিওঁ আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে আমি 2500 টকা দিওঁ। আৰু এইটো অকল যোৱা বাৰলৈকে আমি ৰাজ্যিক বিশ্ববিদ্যালয়সমূহত আৰু ৰাজ্যিক কলেজসমূহতে দিছিল। এইবাৰ আঁচনিটো আমি সম্প্ৰসাৰণ কৰি আমাৰ 2খন চেণ্ট্ৰেল ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি আৰু অসম বিশ্ববিদ্যালয় শিলচৰতো আমি এই আঁচনিটো দিয়াৰ বাবে সিদ্ধান্ত লৈছো। আৰু যোৱাবাৰ এই আঁচনিটোত একাংশ ছোৱালীয়ে সহায় পোৱা নাছিল। সেইটো হ'ল প্ৰাদেশিকৃত কলেজসমূহত আজিকালি কিছুমান সেল্ফ ফাইনেন্সিং কোৰ্স থাকে। সেল্ফ ফাইনেন্সিং কোৰ্সৰ ছোৱালীসমূহক যোৱাবাৰ আমি নিযুত মইনা আঁচনিটো দিয়া নাছিল। এইবাৰ আমি সেল্ফ ফাইনেন্সিং স্কিমতো পঢ়া ছোৱালীসকলকো এই আঁচনিটো আমি দিবৰ বাবে সিদ্ধান্ত লৈছো। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 8 ছেপ্টেম্বৰত অসমলৈ আহি কি কাৰ্যসূচীত অংশ ল'ব সেয়াও সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 8 ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব। নুমলীগড় শোধানাগাৰত আমি এটা বায়' ৰিফাইনেৰী বনাইছিলো ফিনলেণ্ডৰ এটা কোম্পানীৰ লগত সহযোগত চেম্ফলি বুলি। এই বায়' ৰিফাইনেৰীটো ছেকেণ্ড বায়' ৰিফাইনেৰী হ'ব। এই ছেকেণ্ড বায়' ৰিফাইনেৰীটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাতিপুৱা উদ্বোধন কৰিব আৰু নুমলীগড় শোধানাগাৰতে তেখেতে এখন ৰাজহুৱা সভাত বক্তব্য ৰাখিব। নুমলীগড়ৰ পৰা তেখেত দৰঙলৈকে আহিব। দৰঙত তেখেতে 3টা কাম কৰিব। মঙলদৈত তেখেতে শুভ অৰ্পণ কৰিব। গুৱাহাটী ৰিং ৰোড, যিটো 7000 কোটি টকা ব্যয় কৰি গুৱাহাটীত এটা ৰিং ৰোড হ'ব গৈ আছে, এই আঁচনিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। দ্বিতীয় আঁচনি হিচাপে তেখেতে পুৰুৱা আৰু নাৰেংগী দলংখনৰ কামৰো শুভ উদ্বোধন কৰিব। থাৰ্ড প্ৰজেক্ট হিচাপে তেখেতে মঙলদৈ মেডিকেল কলেজৰ এখনৰ কামৰো আধাৰশিলা স্থাপন কৰিব। এইখিনি কৰাৰ পিছত তেখেতে গুৱাহাটীলৈ আহিব। 5টা বজাৰ পৰা
আমি ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান আমি আৰম্ভ কৰিম। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন সম্পৰ্কেও আলোচনা কৰে মুখ্যমন্ত্ৰীয়ে। জন্ম শতবাৰ্ষিকী অনুষ্ঠানত আমি কেইটামান ঘোষণা বা কেইটামান কথা আপোনালোকক জনাব খুজিছোঁ। আমি এটা প্ল্যান লৈছোঁ যে ভূপেন হাজৰিকাৰ সান্নিধ্য অসমৰ বিভিন্ন মানুহে বিভিন্ন সময়ত লাভ কৰিছিল। এই ফাংচনখনৰ কাৰণে প্ৰত্যেকজন জিলা উপায়ুক্তই 50 গৰাকীকৈ মানুহ নিজৰ জিলাৰ পৰা আনিব, যিসকলে ভূপেন হাজৰিকাৰ কেতিয়াবা নহয় কেতিয়াবা জীৱনত সান্নিধ্য লাভ কৰিছিল। অলপ ৰিচাৰ্চ কৰিব লাগিব। লখিমপুৰত ভূপেন হাজৰিকা গৈছিলে, অমুকৰ ঘৰত আছিলে, অমুকৰ ঘৰত ভাত খাইছিলে, অমুকৰ পৰিয়ালৰ ল'ৰা তেওঁলোকৰ লগত তাবলা বজাইছিলে, অমুক বিহু কমিটিৰ সৈতে ভূপেন হাজৰিকা জড়িত আছিলে, বা নাওবৈচাত আছিলে, নাওবৈচাত ইলেকশ্যন খেলোতে তেওঁ অমুকৰ ঘৰত থাকি ইলেকশ্যন খেলিছিলে। এই ধৰণে ভূপেন হাজৰিকাৰ জীৱনত যিমান ব্যক্তিক ভূপেন হাজৰিকাই স্পৰ্শ কৰিছিলে তাৰ ভিতৰত এখন সূচী বনাব 50 জনকৈ, কাৰণ বহুত মানুহ আনিবও নোৱাৰি। এই অনুষ্ঠানত 50 জনকৈ প্ৰত্যেকটো অঞ্চলৰ পৰা জিলাৰ পৰা প্ৰত্যেকখন জিলাৰ পৰা 50 জনকৈ তেনে ব্যক্তি আহিব। ৰাইজৰ লগত আলাপ আলোচনা কৰি ডিচি সকলে এখন লিষ্ট বনাব আৰু ৰাজ্যৰ চৰকাৰৰ অতিথি হিচাপে আমি তেখেতসকলক গুৱাহাটীলৈ লৈ আহিম। এইটো হ'ল নাম্বাৰ 1। তাৰ উপৰিও বাকী আমি অতিথিসকলক মাতিম। মোৰ প্ৰেছ কনফাৰেন্সৰ পিছতে আপোনালোকক আমি এটা পোৰ্টেল মুকলি কৰিম। সেইটো হ'ল যিসকলে অনুষ্ঠানটো চাব খোজে, কাৰণ আগতীয়াকৈ নকলে আমিও গম নাপাম কিমান মানুহক মাতিব লাগে। সো যিসকলে পোৰ্টেলৰ জৰিয়তে আমাক জনাব যে মই ভূপেন হাজৰিকাৰ অনুষ্ঠান চাব খোজো, কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টে তেওঁলোকৰ ঘৰলৈকে নিমন্ত্ৰণী পত্ৰ পঠিয়াই দিব। যদি যিমানে কয়, মই যদি দেখো 10,000 কৈছে 10,000ক পঠিয়াম, 20,000 কৈছে 20,000ক পঠিয়াম। গতিকে আমি বিচাৰিছোঁ যে 20 আগষ্টলৈকে জনাব পাৰিব। 20 আগষ্টৰ পিছত আমাক ক'লেও আমি হয়তো সুবিধা দিব নোৱাৰিম। সেইকাৰণে এটা যাতে সম্পূৰ্ণ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত যিমানে বিচাৰে সকলোৱে যাতে আমাৰ আগ্ৰহেৰে ভাগ ল'ব পাৰে, সেইকাৰণে আমি পোৰ্টেলটো মুকলি কৰি দিম আজি। খালি আমাক জনাব লাগে, নাম ঠিকনা এড্ৰেছ দিলে আমি ইনভাইটেশ্যন বা আমাৰ নৰ্মেল ইনভিটেশ্যন আমি যিকোনো এটা পঠাই দিম যাতে তেওঁলোক আহিব পাৰে। আমি ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত আন সকলৰ উপৰিও, আন অনুষ্ঠানৰ উপৰিও আমি এটা বিশেষ কাম এটা কৰিব খুজিছোঁ। সেইটো হৈছে অসমৰ 1000 শিল্পী, একেবাৰে ছিনিয়ৰ জনৰ পৰা কনিষ্ঠতম জনলৈকে 1000 গৰাকী শিল্পীক আমি নিৰ্বাচিত কৰিম, যি নেকি ভূপেন হাজৰিকাৰ গান 23 মিনিট সময় তাতে পৰিৱেশন কৰিব। প্ৰত্যেকটো গানৰ এটা এটা ষ্টেঞ্জা আমি আৰম্ভ কৰিম। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, তাৰ পিছত কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে টান, অগ্নিযুগৰ ফিৰিঙতি মই, সাগৰ সংগমত কটনা সাঁতৰিলোঁ, কত জোৱানৰ মৃত্যু হ'ল, দিল হুম হুম কৰে, হেহে ঢোলে ডগৰে, আমি অসমীয়া নহওঁ দুখীয়া, বিস্তাৰহে অপাৰ, অৰুণ কিৰণ চিৰকি ভূষণ, যিটো অৰুণাচলৰ বাবে লিখা, আমি এক যাযাবৰ, প্ৰচণ্ড ধুমুহাই আবৃত্তি, মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলন, মানুহে মানুহৰ বাবে, শেষত উই আৰ দ্য চেম বোট ব্ৰাদাৰ। ইয়াত আমি অসমীয়া, বঙালী, হিন্দী, ভূপেন হাজৰিকাই 3টা ভাষাতে বেছিকৈ গান গাইছিল। 3টা ভাষাতে গানৰ কলি খুব ধুনীয়াকৈ আমি কৰিছোঁ। ইয়াত আমি চেষ্টা কৰিম অসমৰ প্ৰতিখন কলেজৰে বেষ্ট ছিংগাৰ যিখিনি এইবাৰ কলেজ ফেষ্টিভেলত হৈছিলে, এইবাৰ কলেজ ফেষ্টিভেলত যিসকল বেষ্ট ছিংগাৰ হৈছিল তেওঁলোকক মাতিম। আৰু আমি একেবাৰে অসমৰ জীৱিত আটাইতকৈ বয়োজ্যেষ্ঠ শিল্পীসমূহৰ পৰা কনিষ্ঠতম কলেজত যোনে যোৱাবাৰ বেষ্ট ছিংগাৰ হৈছে
বা আমাৰ সাংস্কৃতিক মহাৰণত যিসকল প্ৰতিযোগীয়ে ভাল ৰিজাল্ট কৰিছিল আমি সকলোকে মাতি 1000 ব্যক্তিৰে সৈতে আমি এটা সুন্দৰ গানো পৰিবেশন কৰিম তাৰ লগতে ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীত অবভিয়াছলি আন যি আমি তেখেতৰ জীৱনী এখন উদ্বোধন হ'ব বা আন যি কৰিব লাগে আমি সেইখিনি কৰিম নৱনিৰ্মিত ৰাজভৱন মুকলি কৰিবলৈ 29 আগষ্টত গৃহমন্ত্ৰী অমিত শাহৰ অসম আগমনৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে 29 আগষ্ট তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া অসমলৈ আহিব ৰাতিপুৱা আমি নতুনকৈ নিৰ্মাণ কৰি উলোৱা ৰাজভৱন বা অসমৰ নতুন ৰাজভৱনটো তেখেতে আনুষ্ঠানিকভাৱে মুকলি কৰিব দ্বিতীয় কাৰ্যসূচী হিচাপে এখন এনডিএ বিজেপি নহয় এজিপি আৰু বিজেপিৰ টিকেটত আৰু আমাৰ শুভাকাংক্ষী যিমান পঞ্চায়ত ইলেকশ্যনত জয়লাভ কৰিলে সদস্যৰ পৰা জিলা পৰিষদলৈকে গাঁও সভাৰ সদস্যৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পৰা জিলা পৰিষদৰ সভাপতিলৈকে এখেতসকলক আমি নিমন্ত্ৰণ কৰিম পঞ্চায়ত অভিৱৰ্তন এখন এনডিএৰ পঞ্চায়ত অভিৱৰ্তন তাতে গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ সন্মুখত ভাষণ প্ৰদান কৰিব গধূলি 5 বজাত তেখেতে গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত মুখ্য অতিথি হিচাপে যোগদান কৰিব আৰু গধূলি উভতি যাব 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু ইউএছটিএমৰ আচাৰ্য মহবুবুল হক সম্পৰ্কীয় মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অক্টোবৰ মাহত বিধানসভাত মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰা হ'ব ইয়াতে বিধানসভাৰ মই আকৌ এবাৰ কৈছো যে গোটেই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল বিধানসভাৰ এটা প্ৰস্তাৱৰ ভিত্তিত আৰু আমাৰ মন্ত্ৰী গোটে যোৱা 4 বছৰ আলাপ আলোচনা কৰি প্ৰতিটো জনগোষ্ঠীৰ লগত যিমানখিনি আমি কনসেনসাছত আহিব পাৰিলো এই গোটেই বিষয়বস্তুখিনি আমি বিধানসভাত উপস্থাপন কৰিম বিধানসভাই মন্ত্ৰী গোটৰ প্ৰতিবেদনখনক অনুমোদন জনোৱাৰ লগে লগে আমি নতুন দিল্লীলৈ পঠিয়াই দিব পাৰিম গতিকে এই বিষয়ে আপোনালোকে অক্টোবৰলৈকে ৰখিব লাগিব অক্টোবৰ নৱেম্বৰত যিখন বিধানসভাৰ অধিৱেশন হয় সেই অধিৱেশনতে আমি ইয়াক সন্মুখত ৰাখিম আৰু এই সংবাদমেলতে বৰজাৰত 400ৰ পৰা 500 বিঘা মাটি অধিগ্ৰহণ কৰিব ৰাজ্য চৰকাৰে ইয়াত আদানী আম্বানীৰ কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে নিজা প্ৰকল্প গঢ়িব এই মাটিত ইয়াত কোনো খিলঞ্জীয়াৰ অধিকাৰ খৰ্ব নহয় তাৰ আগতে মই এটা এয়াৰপোৰ্টৰ সন্মুখত বাতৰি কাকতে ইয়াৰ লগত আদানীক সম্পৰ্কিত কৰিবৰ বাবে চেষ্টা কৰিছে নিলব নোৱাৰে যদি আমি ইতিমধ্যে সেই মাটিটো বহুত ব্যৱসায়ীয়ে সেই মাটিটো পাৰিম সেই মাটিখিনি গুৱাহাটীৰ ইনভেষ্ট কৰা মাটিখিনিহে আমি কিনিম আৰু তাত শব্দটো ক'ব খোজা নাই তাতে আপোনালোকে গলে দেখা পাব যে ডাঙৰ ডাঙৰ আমাৰ ব্যৱহাৰৰ কাৰণে ৰাখিব খুজিছো আৰু কনসাৰ্ট ইকনমি হ'ব পৰাকৈ তাত ৰাজ্য চৰকাৰে এখন ডাঙৰ ষ্টেডিয়াম বনাব খুজিছে যাতে আমাৰ ইয়াত কনভেনশন হৈছমেন জোন কৰিব খুজিছো যাতে আৰু এইটো আৰু মই বাতৰি কাকতৰ সন্মানীয় সাংবাদিকসকলক অনুৰোধ কৰিম পৰা আপোনাৰ ঘাটত এভিকশন হৈছে আদানীক মাটি দিব উৰিয়াম ঘাটত কোন আদানী যাব গতিকে ইমান অদ্ভুত ধৰণৰ কথা কৈ মানুহে গম পাবৰে মাটিটোতো আদানীক দিয়া নাই মাটিত ফৰেষ্টে হ'ল এটা উৰিয়াম আজি এটা এয়াৰপোৰ্টৰ সন্মুখতে যেতিয়া মই আস্তিয়া হলে ভৱিষ্যতে আদানীয়ে সেই মাটিটো ললেহেঁতেন লগে লগে মেডিকেল কনফাৰেন্স হল কনক্লেভ ষ্টুডিও টাইপ ইমান ডাঙৰ হ'ব নোৱাৰে হোল ফাংচন হয় গতিকে সৌ নকৰাকৈ উৰা বাতৰি প্ৰচাৰ কৰি থকাটো মই ভাবো অসমৰ ভৱিষ্যতৰে মোবাইলৰ হোৱাটছআপ কৰিলেও মই উত্তৰ দি দিওঁ কথাটো জানি পেলাই লিখিলেতো কোনো আপত্তি নাথাকে গতিকে নজনাকৈ মানুহক আৰু এই কথাটো মই গভীৰ উষ্ণৰে কৈছো লেভেল যে গভৰ্ণমেণ্টৰ এগেইনষ্টত লিখিব আৰু গভৰ্ণমেণ্টক বাহিৰত সব পেপাৰক দেখিছো ইভেন ওয়াইৰৰ দৰে পেপাৰে মোৰ এগেইনষ্টত দিন ৰাতি লিখে কমেন্ট মই নিদিও কিন্তু তথা সকলোৱে নিজৰ নিজৰ ব্যৱস্থাটো মেইনটেইন কৰি চলিলেহে অসমখন ভাল হ'ব কালি তাৰমানে ডিসক্ৰেডিট কোন হয় সংবাদ মাধ্যম ডিসক্ৰেডিট হয় মইতো নিবিচাৰো
কেতিয়া এটা উৰিয়াম ঘাটটো কিমান হিষ্ট্ৰী আছে সেই জায়গাটোত 200 জনতকৈ বেছি মানুহৰ মৃত্যু হৈছে তাতে এটা আদানী যাব পাৰিব নি দৃষ্টিভংগীৰ পাৰ্থক্য থাকিব পাৰে কিন্তু দৃষ্টিভংগীৰ পাৰ্থক্য থকাৰ মিনিং এইটো নহয় হসা নেকি মই কৈ দিলো এতেন যে এইটোটো কোনো মইতো ভাবো যে আদানী আম্বানীক অসমৰ কাৰণে প্ৰয়োজন আছে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।